Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসামিজ পাকঘৰলৈ। আজি লৈ আহিছো মই কাচকলৰ এটা খুবেই সোৱাদ লগা ৰেচিপি। আজি মই কাচকলৰ বাকলিৰ ৰেচিপি এটা বনাই দেখুৱাম। খুবেই টেষ্টি হয় আৰু কাচকলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। কাচকলটো আমি খাওঁ, কিন্তু কাচকলৰ আমি বাকলি পেলাই দিওঁ আৰু নেপেলাই আমি পেলনীয়া বস্তুৰে এটা ৰেচিপি বনাব পাৰোঁ। খুব ধুনীয়া টেষ্টি ৰেচিপি। এই ৰেচিপিটো এবাৰ বনাই খোৱাৰ পিছত আপোনাক কেতিয়াও কাচকলৰ বাকলি পেলাবলৈ মন নাযাব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। কাচকলৰ বাকলি ৰেচিপিটো বনাবলৈ মই এয়া কাচকলৰ পৰা বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ আৰু এয়া বাকলিখিনি মই বইল কৰি ল'লোঁ। অলপ বইল কৰোঁতে মই অকণমান নিমখ দিছিলোঁ। এনেকুৱাকৈ মই গোটেই কাচকলখিনি বইল কৰি ল'লোঁ। কলৰ বাকলিখিনি মই এটা মিক্সি জাৰত দি দিছোঁ। এতিয়া এড কৰি দিলোঁ 3টা কেঁচা জলকীয়া, এফুট ডাঙৰ চাইজৰ নহৰু আৰু সৰু চাইজৰ এটা পিঁয়াজ কাটি ল'লোঁ আৰু দি দিলোঁ 2টা এলাচি, এডোখৰ ডালচিনি আৰু 2টা লং আৰু দি দিলোঁ সোৱাদ অনুসাৰে নিমখ যিহেতু মই বইল কৰোঁতে অলপহে দিছিলোঁ, এইখিনি গ্ৰাইণ্ড কৰোঁতে আকৌ অলপ দি দিলোঁ। এতিয়া এফালে গেছত এটা কেৰাহী পাতি দিলোঁ। কেৰাহীত তেল দি দিলোঁ। তেলখিনি গৰম হৈ অহাৰ লগে লগে মই ইয়াত এটা সৰু চাইজৰ পিঁয়াজ এড কৰি দিলোঁ। আগতে কলখিনি পিছোঁতে মই পিঁয়াজ দিছিলোঁ। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই অলপ সময়লৈকে এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি অলপ কোমল ভাৱ এটা আহিছে। এতিয়া মই এড কৰি দিলোঁ ইয়াত আধা চামুচ হালধি পাউডাৰ, আধা চামুচ জলকীয়া গুড়ি পাউডাৰ আৰু 1 চামুচ দি দিলোঁ মই জিৰা আৰু ধনিয়া মিক্স পাউডাৰ। এইখিনি দি মই পিচি থোৱা কলৰ বাকলিৰ গোটেই পেষ্টখিনি দি দিলোঁ। এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম মছলাৰ লগত। এইখিনিতে যিসকল ভিউৱাৰ আছে এতিয়ালৈকে মোৰ আসামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সহজতে পায় আৰু নিজৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। এই কলৰ পেষ্টখিনি মই এতিয়া ভালদৰে মছলাত ভাজিয়ে থাকিব লাগিব। যেতিয়ালৈকে ইয়াৰ কালাৰটো চেঞ্জ হৈ নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি ল'ব লাগিব। আৰু ভাজোঁতে এয়া দেখিছেনে, শুকান গোটেই চামুচত লাগি যায়। কেৰাহীত লাগি যাব দিব নালাগিব। এইখিনি ভালদৰে লৰাওঁতে ইয়াৰ পানীখিনি শুকুৱাই দিব লাগিব। এয়া মই ভাজিয়ে আছোঁ। প্ৰায় 10 মিনিটমান সময় এনেকুৱাকৈ মই ভাজি থাকিম। কলৰ বাকলি হয়তো আপোনালোকে পেলাই দিয়ে, বহুতে কলৰ বাকলি এনেকুৱাকৈ বনাই খায়, চাটনিও বনাই খায়। আপোনালোকে যিসকলে খোৱা নাই তেওঁলোকে এবাৰ হ'লে ট্ৰাই কৰিব, খাই সঁচাকৈ বহুতে বেছি ভাল লাগে। এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত সোৱাদ লগা হয়। মাংস বনাওঁতে আমি যিবোৰ মছলা ইউজ কৰোঁ সাধাৰণতে, কলৰ বাকলিৰ ৰেচিপিটো বনাওঁতে সেই মছলাখিনি দিলে খাবলৈ সোৱাদ বেছি হয়, বেছি টেষ্টি হয়। এই ৰেচিপিটো গৰম গৰম ভাতৰ লগত নাইবা ৰুটিৰ লগত খাব পাৰি, বহুতেই ভাল লাগে খাই। খোৱাৰ পিছতে ভিডিঅ'টো এডিট কৰিলোঁ। সঁচাকৈ খাবলৈ বহুতে টেষ্টি হৈছিলে, ভাল লাগিছিলে খাই। আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব, খাই সঁচাকৈ বহুতে বেছি ভাল লাগে। এবাৰ আপোনালোকে খাই লোৱাৰ পিছত কলৰ বাকলি আৰু কেতিয়াও নেপেলায়। ভাজোঁতে হৈ গৈছে যেন লাগিছে আৰু বেছি নাভাজোঁ। এতিয়া মই ইয়াত এড কৰি দিম কাটি থোৱা ধনিয়া পাতখিনি। ধনিয়া পাতখিনি দি মই অলপ মিক্স কৰি দিছোঁ। মোৰ কেৰাহীত অলপ লাগিয়ে গৈছে। কলৰ বাকলি যিহেতু আমি সকলোৱে পেলায়ে দিওঁ, এই পেলনীয়া বস্তুটোৰে কিমান ধুনীয়া এটা ৰেচিপি হৈছে, খাবলৈ বহুতে সোৱাদ লগা ৰেচিপি হৈ গ'ল। কলৰ বাকলি ৰেচিপিটো ৰেডি হৈ গ'ল। বাতি এটাত উলিয়াই মই আপোনালোকক দেখুৱাই আছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।